আজি পহিলা বহাগ আৰু পহিলা বহাগৰ দিনাখন প্ৰতিজন অসমবাসীকে নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ ঐতিহ্যমণ্ডিত ৰংঘৰ বাখৰিত আৰু ৰংঘৰ বাখৰিত টাই আহোম যুৱ ছাত্ৰ পৰিষদে বিহু উদযাপন কৰিছে। প্ৰতি বছৰৰ দৰে এই বছৰো এই বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে। বৰ্তমান ইয়াত পতাকা উত্তোলন হৈ গ'ল আৰু হুঁচৰি দলসমূহ আহি পেলাই উপস্থিত হৈছেহি। ইয়াৰ পাছতে ইয়াত এটা বিশাল শোভাযাত্ৰা আৰম্ভ হ'ব আৰু তাৰ পাছতে ইয়াত বহু বিশিষ্ট ব্যক্তি আহি পেলাই উপস্থিত হ'বহি। স্ক্ৰীনত যিসমূহ দৃশ্য আপোনালোকে দেখিলে এই ধৰণে আপোনাৰ হুঁচৰি দলমেণ্টে বিহু পৰিৱেশন কৰি আহিছে আৰু আজিৰ দিনটোত ৰংঘৰ বাখৰিত এই ধৰণে বিহু উদযাপন কৰা হ'ব। মই আগতে ৰংঘৰত কেতিয়াও বিহুৰ অনুষ্ঠানত উপস্থিত থকা নাছিলোঁ। টাই আহোম ছাত্ৰ সন্থাই মোক ইয়ালৈকে নিমন্ত্ৰণ দি এইখিনি সন্মান দিলে। তেখেতলোকৰ ওচৰত মই কৃতজ্ঞ। মই আশা ৰাখিছোঁ
প্ৰত্যেকজন অসমীয়াৰ এই ৰঙালী বিহুটো সুখৰ হওক অসমীয়া নৱবৰ্ষ বা এই অসমৰ নতুন বৰ্ষটোৱে অসমলৈকে নতুন খবৰ কঢ়িয়াই আনক নতুন দিগন্তৰ ফাললৈকে গতি কৰাওক তাৰ কাৰণে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ সপ্তদশ ৰঙালী বিহুৰ আমি ৰংঘৰ বাকৰি উদযাপন কৰিবলৈ লৈছোঁ আৰু স্বৰ্গদেউসকলৰ পদাংক অনুসৰণ কৰি ঐতিহাসিক তলাতল ঘৰ বাকৰিৰ পৰা ৰংঘৰ বাকৰিলৈ প্ৰতিকি স্বৰ্গদেউক লগত লৈ এক বৰ্ণাঢ্য বৰ্ণিল শোভাযাত্ৰা হ'ব আৰু স্বৰ্গদেউ আহি ৰংঘৰ বাকৰি পোৱাৰ লগে লগেই বিহু ইয়াত শুভাৰম্ভ হ'ব আৰু অসমৰ বিভিন্ন প্ৰান্তৰ 11টাকৈ বচা বচা বিহু জিলাত বিহু প্ৰদৰ্শন কৰিব সন্ধিয়াৰ ভাগত বৰ্ণালী কলিতাই তেখেতে সাংস্কৃতিক অনুষ্ঠান তেখেতে পৰিৱেশন কৰিব সংগীত আমাক উপহাৰ দিব আৰু এই গোটেই অনুষ্ঠানটো সুবৰ্ধন কৰিবৰ কাৰণে আমাৰ মাজত ইতিমধ্যে আহি উপস্থিত হৈছে অসম চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ যিখন স্মাৰক গ্ৰন্থ সেইখন উন্মোচন কৰিব শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজক আপোনালোকৰ মাধ্যমেদি ঐতিহাসিক ৰংঘৰ বাকৰিলৈ আহিবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত